গুড মৰ্ণিং ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ খবৰো ভাল। আৰু মই এইফালে ওলাইছোঁ ছোৱালীজনীক স্কুললৈ থ'ব যাবলৈ। আজি তাইৰ এক্সাম আছে, কিন্তু গাটো ইমানেই বেয়া যে বেলেগ দিনা হ'লে স্কুললৈ নিনিলোহেঁতেন, কিন্তু এতিয়া এক্সাম স্কুললৈতো নিবই লাগিব। এনেকৈ দুয়ো মা বেটে অকণমান ঠাই খোজকাঢ়ি গৈ আছোঁ গাড়ী আহি পোৱা ৰাস্তাটোলৈকে। এইফালে আপোনালোকে দেখিবলৈ পাইছে অলৰেডি গাড়ীত উঠিলোঁ আমি, আৰু দেখিবলৈ পাইছে এইফালে ষ্টুডেণ্টেৰে গাড়ী ফিল আপ হৈ আছে। মানে অকল আমি এখন স্কুলৰে ষ্টুডেণ্ট নহয় বাৰু, বেলেগ স্কুলৰো ষ্টুডেণ্ট লগত লৈ যায়। এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ হাঁহি ধেমালিৰ মাজেৰে আমি স্কুললৈ গৈ আছোঁ। আৰু এইফালে দেখিছে স্কুল পাইছোঁ, যিহেতু এক্সাম চলি আছে সেইকাৰণে গোটেইবিলাক আহি স্কুলত উপস্থিত হৈছে। আৰু মই গ'লোঁ এইফালে বেমাৰৰ তাপত থাকিব নোৱাৰি মেডিকেললৈ, দেখিবলৈ পাইছে আপোনালোকে। আৰু মেডিকেললৈ গৈ জ্বৰ আৰু চৰ্দিৰ টেবলেট দুটা কিনি ল'লোঁ এনেকৈ। আৰু এইফালে দেখিছে স্কুলৰ দুৱাৰ মুখত বাইদেউক লগ পালোঁ। বহুদিন স্কুল যিহেতু বন্ধ আছিল সেইকাৰণে বাইদেউক লগ পাই বহুতো কথা পাতিলোঁ, দেখিবলৈ পাইছে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভাল পালে লাইক কৰিব। এতিয়ালৈ বাই বাই।